प्रति बछरे आमार हेल्थ डिपार्टमेंटर क्वालिटी ब्रांचर परा क्वालिटी प्रतिखन हस्पिटालरे क्वालिटी एटा एसेसमेंट लोआ हय। এই एसेसमेंट बिलाक प्रतिखन हस्पिटालरे सरकारी क्वालिटी ब्रांचर एसेसर बिलाके प्रतिखन हस्पिटालरे समीक्षा लय। এই क्वालिटी ब्रांचটো आमार हाइजिन डिसइनफेक्शन आरो क्लिननेसर उपरत बिखेखके कायाकल्प नामेरे एटा एसेसमेंट लोआ हय। ए आरो ए कायाकल्पर एसेसमेंटर उपरत भित्ति करि प्रतिखन हस्पिटालर मार्किंग हय। हे मार्कर उपरत जिखन हस्पिटाले हाइएस्ट मार्क पाय डिस्ट्रिक्टत तेও डिस्ट्रिक्टत उइनार बुली कोৱা হয় आरो कायाकल्पर एवार्ड प्राप्त बुली कोৱা হয়। हे आमी जोवाबार तारमाने 24-25 ইয়াৰৰ आमी आमार एसेसमेंटर उपरत भित्ति करि बरपेटा डिस्ट्रिक्टर आमार PHC कैटेगरीर भितरत आमी प्रथम पाबले सक्षम হৈছো आरो आमी ए एसेसमेंटत ए क्वालिटी ब्रांचर क्लिननेस डिसइनफेक्शन आरो हाइजिनर उपरत बेस करि जितु एसेसमेंट लैছিল ए एसेसमेंटत आमी 94.5 माने 94.50% पाबले सक्षम হৈছো आरो आमी बरपेटा डिस्ट्रिक्टर हाइएस्ट मार्क पोৱা সৰভোগ प्रतिपेशक आयुष्मान आरोग्य मन्दिरे सक्षम হৈছো आरो आमाक এইবাৰ कायाकल्प एवार्डर उइनार बुली কোৱা হৈছে। आरो आमी অসম ভিত্তিত যদি আপনি সমীক্ষা চাই এই ক্যাটাগরিত आमी जिमान हस्पिटाले फाइनल एसेसमेंटत সোমাইছিল সেই हस्पिटाल বিলাকৰ ভিতৰত 592 খন हस्पिटाले कायाकल्पर ब्रांचर परा তেওঁলোকক উইনাৰ বুলি ঘোষণা কৰা হৈছে। আৰু এই উইনাৰ বিলাকৰ ভিতৰত অসমৰ প্ৰতিখন ডিস্ট্ৰিক্টৰ পৰা যিকিখন ফাৰ্ষ্ট তাৰমানে পজিশন পায় সেই ফাৰ্ষ্ট পজিশনৰ যদি সমীক্ষা লয় আমি সৰভোগ প্ৰতিপেশক আয়ুষ্মান আৰোগ্য মন্দিৰে 6 নম্বৰ হ'বলৈ সক্ষম হৈছো। কিন্তু এই এছেসমেন্টৰ সমীক্ষাটো এটো তাৰমানে লুকআউট নহয়, এটো আমাৰ ডিস্ট্ৰিক্ট ওয়াইজতহে হয়। ডিস্ট্ৰিক্টত যোনে ফাৰ্ষ্ট হয় তেওঁ উইনাৰ বুলি কোৱা হয়। কিন্তু মাৰ্ক বেসিছত আমি যদি চাই আপোনালোকে তেতিয়া হলে বৰপেটা ডিস্ট্ৰিক্টৰ এই PHC ক্যাটাগৰীৰ সৰভোগ প্ৰতিপেশক আৰোগ্য মন্দিৰে আয়ুষ্মান আৰোগ্য মন্দিৰে 6 নম্বৰ স্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এই কায়াকল্প এছেসমেন্টত 3টা বা 4টা ক্যাটাগৰীত হয়, যেনে ডিস্ট্ৰিক্ট হস্পিটাল, PHC লেভেল হস্পিটাল, তাৰপিছত UPHC হস্পিটাল আৰু আম বা সাব সেন্টার লেভেলত। এই প্ৰতিটো ক্যাটাগৰীত প্ৰতিখন ডিস্ট্ৰিক্টৰ পৰা প্ৰথম হয় একোখন হস্পিটাল তেওঁলোকৰ এছেসমেন্টৰ ৰিজাল্টৰ ওপৰত। আৰু আমি PHC লেভেলত তাৰমানে এইবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছো। এই সুবিধাত আমাক এৱাৰ্ড হিচাপে এটা মানি দিব। সেই মানিটোৰ ওপৰত আমি ফাৰ্দাৰ আমাৰ হস্পিটালখনৰ ডেভেলপমেন্টৰ কাৰণে আমি কাম কৰিব লাগিব।